গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত এটা ভিডিঅ' কৰিছোঁ মানে চোনাক কৰিব দিছোঁ। আৰু তাইৰ কিতাপ আনিছোঁ, নতুন নতুন স্কুল, নতুন নতুন কিতাপ কভাৰ লগাব দিছে। আৰু দুয়োটা মিলি এইফালে মোৰ জ্বৰ বহুত 3 দিনমান হ'ল, সেইকাৰণে অকলে এইবিলাক কৰিব মন নাই, মানুহজনক লগাই দিছোঁ। মই মানে কভাৰখিনি খুৱাই দিছোঁ, তেওঁ অলপ টেপ মাৰি দিছে, নহ'লে ওলাই যায় যে, সৰু ছোৱালী নাজানে। আৰু তাই সোণাই মাৰিছে লেবেল, মানে গোটেইকেইটাই কামত লাগিছে। আৰু তাইকো দেখাই দিছে অলপমান। আৰু যে কথা পাতি আছিলোঁ, এয়া কি আমাৰ দিনত আমিতো বাতৰি কাকত বা কেলেণ্ডাৰ এনেকৈ কিন্তু আমি লগাইছিলোঁ, কিছুমানে কিন্তু লগাইছিল এইবিলাক কভাৰো, কিন্তু আমি এনেকৈ বেছি লগোৱা নাছিলোঁ এইবিলাক। এটা আৰু বডি কালাৰৰ পাই নহয়, সেইটো অৱশ্যে কেতিয়াবা লগাইছিলোঁ, দেউতাই আনিলে, কিন্তু সদায় নহয় আৰু তাকে কথা পাতি কৰি আছিলোঁ। নিজৰ পঢ়া দিনবোৰ এনেকৈ মনত পৰি গ'ল, কিমান যে নতুন কিতাপৰ হেঁপাহ। আৰু এতিয়া দুপৰীয়া পুৱা ভাত খাই উঠি আমি কভাৰ লগাই আছিলোঁ। সোণাই চাওক কি কৰি আছে, ভিডিঅ' আজি মানে গোটেই তাইয়ে কৰিছে। মই এইখিনি কিন্তু কৰিব দিয়া নাছিলোঁ, তাই নিজে কৰিছে। দেউতাকে মাংস বনাইছে, মোৰ যিহেতু জ্বৰ, সদায় মানে জ্বৰটো মানে পেৰাচিটামলৰ পাৱাৰটো গ'লেই আৰু জ্বৰ উঠি যায়। মানুহজনে মাংস আনিলে, আৰু মাছ চাছো খাব মন নাই, নোৱাৰোঁ যিহেতু বাবুৰো কাহ হৈ আছে। আৰু মাংস বনাইছে মানুহজনে, তাই ভিডিঅ' কৰি আছে, সকলোকে দেখাইছে একদম। চাই যাওকচোন ভিডিঅ'টো। তাই চাপ্টাৰ ঘূৰাই আছে, তাই চাপ্টাৰ ঘূৰাই আছে। হাই কৈ দিয়া, হাই হাই হাপি দিয়া। হাই আমাৰ নাতিনীটো মই ককাই সামুৰি আছে। হাই টিভি ৰাস্তাত, আৰু মই খেলিছিলোঁ, এতিয়া নেখেলোঁ। ইফালে বায়েক মোৰ জ্বৰ হৈছে, গা পা ধুৱাই দিলোঁ। আৰু তাইক মই অলপ বেবীক ৰাখিব দিলোঁ, মানে গাৰুৰ কভাৰটো বেয়া হ'ল, তাকে মই চিলাই দিলোঁ এটা বেলেগ। এইখন বাৰু কাপোৰ দি থৈছোঁ, কাৰণ তাৰ এই যে বমি কৰি আছে, কাহ হয়, সেইকাৰণে পৰি বেয়া হৈ গৈছে কভাৰটো। এইখন মই কাপোৰ মেৰাই দিছোঁ সেইকাৰণে। আৰু গাৰু কভাৰটো চিলাই থাকোঁতে তাক মই চাই থাকিব দিছিলোঁ, তাই এইবিলাক কৰি থৈছে। তাইকো একদম ছোৱালী বনাই দিছে। সেইফালে ই শুলে, মোৰ তাৰ কাপোৰ চাপোৰো ধুব আছে অলপ, মানুহজনে ভাত বনাব গৈছে, মাংস বনাব, অসুখ হৈছে যে সেইকাৰণে। ভাত খালোঁ কেইটামানকৈ, মানুহজনৰ বাৰ্থডে কালি। দাঁত খচৰা নাই, আকৌ জ্বৰ উঠিছে চাওকচোন। এতিয়া ৰাতি 8:30মান বাজিছে, আৰু চুৱেটাৰ পিন্ধি হ'লেও কেকটো আইচিং কৰিছোঁ। মানে গা ইমান বিষ, টেবলেটৰ মানে পাৱাৰটো গ'লে আকৌ মানে জ্বৰ উঠে। মানুহজন বজাৰৰ পৰা আহিল, দুপৰীয়া মাংস চাংস আছে, ভাতটো মা বহাই দিছে, তাকে মই কেকটো আইচিং কৰোঁ জল্দি। আৰু বহুত ডিজাইন ভাবি থৈছিলোঁ, কিবাকিবি বনাম, নাই নহ'ল, দেহাই নাটানিলে। আৰু এইবাৰলৈ এনেকৈ থ'লোঁ, অলপমান কেক এনেকৈ হোৱাইট ফৰেষ্টৰ নিচিনাকৈ বনাই